নাগালেণ্ডত অভিযান চলাবলৈ যোৱা অসম আৰক্ষীক আক্ৰমণ কৰা হৈছে। নাগালেণ্ডৰ ইয়াংচাংচি বস্তিত আক্ৰান্ত হৈছে অসম আৰক্ষীৰ দলটো। দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে অসম আৰক্ষীৰ দলটোৰ কেইবাজনো। গুৰুতৰভাৱে আহত এজনক অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। চেলেংঘাট আৰক্ষী চকীৰ যতীন বৰা আছিল দলটোত। টিয়ক থানাৰ ওচি গংগাৰাম ফুকনো আছিল আৰক্ষীৰ এই দলটোত। গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল আৰক্ষীৰ দলটো। দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে অসম আৰক্ষীক। ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আমি দৃশ্য আপোনালোকক দেখুৱাইছো। নাগালেণ্ডত এইদৰে অসম আৰক্ষীৰ এটা দলে অভিযান চলাবলৈ গৈছিল আৰু অভিযান চলাবলৈ যোৱাৰ সময়তে আক্ৰমণৰ সন্মুখীন হৈছে অসম আৰক্ষীৰ এই দলটো। নাগালেণ্ডৰ ইয়াংচাংচি বস্তিত আক্ৰান্ত হৈছে অসম আৰক্ষীৰ দলটো। দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছিল অসম আৰক্ষীৰ কেইবাজনো। গুৰুতৰভাৱে আহত এজনক অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। চেলেংঘাট আৰক্ষী চকীৰ যতীন বৰা আছিল দলটোত। টিয়ক থানাৰ ওচি গংগাৰাম ফুকনো আছিল আৰক্ষীৰ এই দলটোত। গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল আৰক্ষীৰ এই বিশেষ দলটোৱে। দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে অসম আৰক্ষীক আৰু ঘটনাক লৈ এতিয়া তীব্ৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই সন্দৰ্ভত আমি টিয়কৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক প্ৰাঞ্জল প্ৰতিম বৰদলৈৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। ক্ষমা কৰিব, প্ৰাঞ্জল প্ৰতিম বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। এটা উদ্বেগজনক খবৰ যে যোৱাকালি টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগা ফুকন আৰু চেলেংঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া যতীন বৰাকে ধৰি এটা আৰক্ষীৰ বৃহৎ দলে নাগালেণ্ডত এক চোৰাংগাড়ী অভিযানত যাওঁতে ইয়াচাংচি বস্তিত কিন্তু এই নগা দুৰ্বৃত্তসকলে এই আৰক্ষী বিষয়াসহ দুজনক আটক কৰি ৰাখে আৰু ইতিমধ্যে অসম আৰক্ষীয়ে এজন জোৱানক নগা দুৰ্বৃত্তই প্ৰহাৰ কৰিছে, যাৰ পৰিণতিত তেওঁক ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিবলগীয়া হৈছে। আৰু এই মুহূৰ্তলৈকে যোৰহাট জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীলৈ ৰাওনা হৈছে। আৰু ক'ব লাগিব যে এক চোৰাংগাড়ীৰ সন্ধানত যাওঁতেই আচলতে যি গংগা ফুকনৰ নেতৃত্বত যি আৰক্ষীৰ বৃহৎ দল গৈছিলে আৰু সেই দলটোক নাগালেণ্ডৰ ইয়াচিং বস্তিত আবদ্ধ কৰি ৰখা হৈছিলে। আৰু তাৰ সেই খবৰটো পোৱাৰ লগে লগে ইতিমধ্যে আৰক্ষী বিভাগৰ তৎপৰতা দেখা পোৱা গৈছে আৰু চাঞ্চল্যৰ এক প্ৰকাৰ সৃষ্টি হৈছে, কিয়নো দুজনকৈ আৰক্ষী বিষয়াসহ আৰক্ষী জোৱানক তেওঁলোকে আবদ্ধ কৰি ৰাখিছে আৰু এজন অসম আৰক্ষী জোৱানক দাৰে ঘপিয়াই আহত কৰিছে, যিগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে অসম চিকিৎসা মহাবিদ্যালয়ত। আৰু এই মুহূৰ্তলৈকে যি উচ্চপদস্থ আৰক্ষী বিষয়া স্থানলৈ গতি কৰিছে বুলি আমি গম পোৱা গৈছে। আৰু সাধাৰণতে দেখা যায় যে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত এনেধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আছে যদিও কিন্তু এইবাৰ খোদ আৰক্ষীকে তেওঁলোকে যি আবদ্ধ কৰি ৰাখিছে, এই ঘটনাই কিন্তু যি অসম নাগালেণ্ড সীমান্ত অঞ্চলত কিন্তু এক চাঞ্চল্য সৃষ্টি কৰিছে এই মুহূৰ্তত।